স্বাধীনতাৰ অমৃত উৎসৱ এইটো পালনৰ উদ্দেশ্যে ভাৰত চৰকাৰে ঘৰ ঘৰ তিৰংগা এই অভিযানটো আৰম্ভ কৰে। ইয়াৰ যোগেদি আচলতে তিৰংগা পতাকা যিখন আমাৰ আছে তিনি ৰঙৰ গেৰুৱা, বগা আৰু সেউজীয়া। গেৰুৱাই আমাৰ সাহস আৰু ত্যাগৰ কথা কয়, বগা ৰংটোৱে শান্তি আৰু পবিত্ৰতাৰ কথা কয় আৰু সেউজীয়া ৰংটোৱে সমৃদ্ধিৰ কথা কয় আৰু মাজত থকা অশোক চক্ৰই ধৰ্ম আৰু প্ৰগতিৰ দিশে আগুৱাই যোৱাৰ সংকেত সূচক হয়। গতিকে এই ঘৰ ঘৰ পতাকাৰ যোগেদি আমি একেখন পতাকাৰ তলত থাকি আমাৰ দেশখন যে স্বাধীন সাৰ্বভৌম এখন দেশ এইটো আমি পৃথিৱীক দেখুৱাবলৈ ইয়াৰ যোগেদি সক্ষম হওঁ। আৰু আমি যেতিয়া এখন পতাকাৰ তলত যেতিয়া থিয় হওঁ, আমাৰ নিজৰ দেশৰ ত্ৰিৰংগা পতাকাৰ তলত যেতিয়া থিয় হওঁ, আমাৰ অন্তৰ আৰু বুকুখন ফুলি উঠে এই ভাবি যে আমি এখন সাৰ্বভৌম দেশৰ নাগৰিক। চৰকাৰে আহ্বান জনোৱা মতে ঘৰে ঘৰে যদি আমি পতাকাখন উত্তোলন কৰোঁ, তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তিৰ মনত এই দেশখনৰ বিষয়ে অৱগত হ'ব আৰু তেওঁলোকৰ মনত এটা আমাৰ যেনেকৈ এটা দেশ প্ৰেমত পতাকাৰ তলত থিয় হৈ উদ্বুদ্ধ হৈ উঠে মনটো, ঠিক তেনেকৈ প্ৰত্যেকে সেইটো অনুভৱ কৰিব। এইখন পতাকাই আমাৰ গোটেই দেশখনৰ মানুহক একত্ৰিত কৰি ৰাখিছে আৰু এই পতাকাৰ তলত থাকি আমি দেশখনৰ সাৰ্বভৌমটো, আমাৰ দেশ যে এখন স্বাধীন ৰাষ্ট্ৰ এইটো সকলোকে আমি দেখুৱাবলৈ সক্ষম হওক। আৰু আমাৰ পতাকাৰ তলত থকাৰ লগে লগে এখন পতাকাৰ তলত যেতিয়া গোটেই দেশৰ বিভিন্ন ৰাজ্যৰ মানুহে ঘৰে ঘৰে যেতিয়া পতাকাখন উত্তোলন কৰিব, তেতিয়া তেওঁলোকৰ মনত এটা ভাৱ হ'ব যে আমি এই স্বাধীন ৰাষ্ট্ৰৰ নাগৰিক আৰু আমাৰ ভাষা, ধৰ্ম, সংস্কৃতি বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমি এইখন দেশৰে নাগৰিক হয়। গতিকে আমি সকলোৱে আহক এই 15 আগষ্টত চৰকাৰে আহ্বান কৰা মতে আমি পতাকা উত্তোলন কৰোঁ আৰু এই পতাকাৰ আমি জয়ধ্বনি গাওঁ।